মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে মোৰ চেনেলৰ আজি ক্লাছলৈ স্বাগতম জনাইছো। আশা কৰো তোমালোক সকলে ঘৰত ভালকে পঢ়া শুনা কৰি আছা। কিছুদিন মই ক্লাছ লোৱা নাছিলো, তোমালোকৰ গৰম বন্ধ চলি আছে, তো মই এক সপ্তাহ তোমালোকক ফ্ৰী দিছিলো। তো এতিয়া আজিৰ পৰা আকৌ সদায় নতুনকৈ ক্লাছ আৰম্ভ হ'ব। তোমালোকে ৰেগুলাৰ ক্লাছবোৰ ভালকৈ এটেন্ড কৰিবা। তো আজি আমি কি অনুশীলনী 3.2 আৰম্ভ কৰিম। তোমালোকৰ অনুশীলনী 3.2 এক নম্বৰ প্ৰশ্নটোত কি কৈছে, তলত দিয়া বিভিন্ন চতুৰ্ভুজত থকা অজ্ঞাত ৰাশি যেনে বাহু কোণ, ইয়াতে অজ্ঞাত ৰাশি মানে ইয়াতে যেনেকে a2 আছে a ওলাব লাগিব, ইয়াতে a b c এই সকলোবোৰ উলিয়াব লাগিব। তো এই অজ্ঞাত ৰাশি বা মানে অজ্ঞাত ৰাশিত বাহু বা কোণৰ মান উলিয়াব দিছে। তো এইটো বোৰ্ডত আঁকিলে বহুত সময় যাৰ কাৰণে মই ডাইৰেক্ট বহীত পঢ়াই দিম। ইয়াত চতুৰ্ভুজবোৰৰ বিপৰীত বাহুত থকা কাৰ চিনে বাহুজোৰ সমান্তৰাল হোৱা বুলি বুজাইছে। যদি এনেকে কাৰ চিন আছে সেইবোৰ সমান্তৰাল, আৰু যদি এনেকে একে ধৰণৰ চিন আছে এইডাল আৰু এইডাল সমান, এই যদি দুডাল দুডাল চিন আছে তেতিয়াহ'লে সেইবোৰ সমান। যদি চিন থাকে তেতিয়াহ'লে সমান, আৰু যদি কাৰ চিন থাকে তেতিয়াহ'লে সমান্তৰাল। তো তোমালোকক কি কৈছে, প্ৰথম এই চতুৰ্ভুজটোৰ এইটোৰ মান নিৰ্ণয় কৰিব দিছে, এই কোণৰ মান নিৰ্ণয় কৰিব দিছে। তো ইয়াৰ কাৰণে আমি কি কৰিব লাগিব যে আমি জানো যে চতুৰ্ভুজৰ চাৰিওটা অন্তঃকোণৰ মাপৰ সমষ্টি কিমান? চতুৰ্ভুজৰ চাৰিওটা অন্তঃকোণৰ মাপৰ সমষ্টি কিমান হয়? 360 ডিগ্ৰী। তো ইয়াতে কি দিয়া আছে যে এইটো 110, এইটো 80, এইটো 75। তো এৰ মান কিমান? এই চাৰিওটা লগ লাগি কি হ'ব? 360 ডিগ্ৰী হ'ব। এতেকে প্ৰশ্নমতে কি হ'ব? a প্লাছ 110 প্লাছ 80 প্লাছ 75 ইকুৱেল টু কিমান হ'ব? 360 ডিগ্ৰী। তো ইয়াৰ পৰা কি হ'ব? a প্লাছ 110 যোগ 80 কিমান হ'ব? 190, আৰু 190 যোগ 75 কিমান হ'ব? 265 ইকুৱেল টু 360। তো a ইকুৱেল টু কিমান হৈ গ'ল? 360, 265 তো এইফালে প্লাছ হৈ আছিলে, এইফালে আহিলে মাইনাছ 265 হৈ যাব। তো ইয়াতে কিমান থাকিলে? 65 10ৰ 5 গ'ল 5, ইয়াতে 6 থাকিলে 5 থাকিলে 5ৰ 6 গ'ল ইয়াতে 9, আৰু ইয়াৰ পৰা একো যোৱা নাই। তো এৰ মান কিমান হৈ গ'ল আমাৰ? 95। এনেকে 1টো হৈ গ'ল আমাৰ 1ৰ 1টো হৈ গ'ল। এতিয়া 2টো চোৱা, এডাল আৰু এডাল সমান্তৰাল বুলি দিছে, আৰু এডাল আৰু এডাল সমান। এতিয়া a আৰু b কোণৰ মান ওলাব দিছে আৰু c কোণৰ মান উলিয়াব দিছে। আমি এটা কথা জানো যে সামান্তৰিকৰ একেফালৰ সন্নিহিত কোণবোৰ সমান। তো এইটো যদি 105 হয়, সন্নিহিত কোণবোৰৰ মাপৰ সমষ্টি 180 ডিগ্ৰী, মানে সন্নিহিত কোণবোৰ কি হয়? সামান্তৰিকৰ সন্নিহিত কোণবোৰ সম্পূৰক। এতেকে আমি কি লিখিব পাৰিম এতিয়া? c প্লাছ 105 দুইটো চোৱা, দুইটো আমি কি লিখিব পাৰিম? আমি জানো যে সামান্তৰিকৰ সন্নিহিত কোণবোৰ সম্পূৰক। এতেকে ইয়াত চোৱা, এই c কোণটো আৰু 105 এই কোণ দুটা কি হ'ব? সম্পূৰক হ'ব। তো এইটো সম্পূৰক মানে কি? 180 ডিগ্ৰী। এতেকে c প্লাছ 105 সমান কিমান হ'ব? 180 ডিগ্ৰী। এতিয়া c সমান কিমান হ'ব? 180 বিয়োগ 105। 180 পৰা 105 গ'লে কিমান দিব? 10ৰ 5 গ'ল 5, ইয়াতে 7, আৰু এইটো 0। তো 70 c ইকুৱেল টু কিমান হৈ গ'ল? 75। কিন্তু আমাক a আৰু b ওলাব দিছে, তো এইটো হৈ গ'ল 75। এতিয়া এইটো চোৱা, ইহঁত দুটা পূৰক কোণ হয়নে নাই? আৰু আমি আৰু এটা কথা জানো যে সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান। গতিকে এইটো যদি 105 হয়, বি কোণটো কিমান হ'ব? 105। c টো যদি 75 হয়, এইটো হৈ যাব 75। আনহাতে আমি জানো
আকৌ আমি কি জানো আমি জানো যে সামন্তৰিকৰ বিপৰীত কোণবোৰ সমান এতেকে এ কোণ সমান সোৱা এ কোণ সমান কি হ'ব সি কোণ কাৰণ ইহত দুটা বিপৰীত কোণ এতেকে এ কোণ সমান সি কোণ তো সি আমাৰ কিমান ওলাইছে 75 গতিকে এৰ মান কিমান হৈ যাব 75 আৰু সোৱা বি কোণ আৰু 105 এই দুটা বিপৰীত কোণ হয় নে নাই তো এই দুটা বিপৰীত কোণ হলে বি সমান কিমান হৈ যাব 105 আৰু বি ইকুৱেল টু 105 তো এনসাৰত আমাৰ কি হৈ গল a equal to 75 b equal to 105 আৰু c equal to 75 একেটা আমাৰ এনসাৰ হৈ গল দুইটো তিনিটো সোৱা তিনিটোত কি কৈছে এই a এৰ মানটো আৰু এই b এৰ মানটো উলাব দিছে সো এইটো যদি 110 হয় আৰু এই দুটা সমান গতিকে এই ত্ৰিভুজটোৰ এইটো কোণ আৰু এইটো কোণ সমান হ'ব এইটো কোণ আৰু এইটো কোণ সমান হ'ব কাৰণ কি ইয়াৰ এই ত্ৰিভুজ দুটাৰ এইটো সোৱা এইটো a b c আৰু d a b d আৰু b d c এই ত্ৰিভুজ দুটা সৰ্বসম হলে কি হ'ব এইটো কোণ আৰু এইটো কোণ সমান হ'ব তো এইটো যদি 40 হয় এইটোও 40 হ'ব ঠিক আছে তো এইটো 40 হৈ গল তো এইটো আমি কেনেকৈ আৰম্ভ কৰিম সোৱা a b c d একৰ তিনিটো a b c d সামন্তৰিকৰ আমি কি জানো সামন্তৰিকৰ বিপৰীত কোণ সমান গতিকে a কোণটো আৰু c কোণটো সমান হ'ব সামন্তৰিকৰ কোণ a সমান কোণ c কিন্তু c এৰ মান কিমান দিয়া আছে 110 ডিগ্ৰী এতেকে a এৰ মান কিমান হৈ গল 110 ডিগ্ৰী 110 ডিগ্ৰী হৈ গল এৰ মান 110 হৈ গল আমাৰ এতিয়া সোৱা এই ত্ৰিভুজটোৰ a b d ত্ৰিভুজৰ এইটো যদি 110 হয় এইটো যদি 40 হয় আমি কি জানো ত্ৰিভুজৰ তিনিওটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী আমি জানো যে ত্ৰিভুজৰ তিনিওটা কোণৰ মাপৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী মানে এতেকে ত্ৰিভুজ a b d ৰ কোণ a প্লাস কোণ a b d মানে এই সৰু কোণটো সৰি তো a নাম দিয়াই আছে তো কোণ a যোগ a এই সৰু a টো আৰু 40 ডিগ্ৰী এটো 40 সমান কিমান হয় 180 ডিগ্ৰী এটো যদি 180 ডিগ্ৰী এৰ মানটো আমি কিমান উলাই ললো মাত্ৰ 110 দেখে এটো হৈ গল 110 যোগ a যোগ 40 সমান 180 ডিগ্ৰী তো a প্লাস 110 আৰু 40 হলে কিমান হ'ব 150 ইকুৱেল টু 180 ডিগ্ৰী তো a ইকুৱেল টু কিমান হৈ গল 180 বিয়োগ 150 সমান 30 ডিগ্ৰী বুজি পালা তো আমি কি কৰি লৈছো প্ৰথম এইটো 110 কাৰণে এইটো 110 ধৰি লৈছো কিয় কাৰণ সামন্তৰিকৰ বিপৰীত কোণ সমান এইটো 110 হোৱাৰ লগে লগে এই ত্ৰিভুজটোৰ আমি কি পাই গলো এই ত্ৰিভুজটোৰ দুটা কোণ পাই গলো আৰু এটা ত্ৰিভুজৰ যদি আমি দুটা কোণ গম পাও তেতিয়ালে 180 ৰ পৰা বিয়োগ সেই দুটাৰ যোগফলটো বিয়োগ কৰিলে আমি এটোৰ মান পাও তো ইয়াৰ পৰা আমি কি গম পালো যে a টো কিমান হৈ গল আমাৰ a টো আমাৰ 30 ডিগ্ৰী হৈ গল এতিয়া সোৱা এইডাল AB আৰু DC সমান্তৰাল ৰেখা AB আৰু DC সমান্তৰাল কাৰণ এটো এটা সামন্তৰিক আৰু ইয়াতে BD এডাল কি হয় ছেদক হয় তো এই BD ছেদক হিচাপে কোণ A আৰু কোণ B টো কি হৈ যাব আমাৰ একান্তৰ কোণ কাৰণ সোৱা এনেকে আহি এনেকে গৈছে এতেকে আমি লিখিব পাৰো যে AB সমান্তৰাল DC আৰু BD ছেদক সাপেক্ষে কোণ A সমান কোণ A সমান কোণ B
কাৰণ কি একান্তৰ কোণ আৰু ইহত দুটা যদি একান্তৰ কোণ হয় কোণ বি এৰ মান আমি কিমান পালো 30 পাইছো গতিকে বি কিমান হৈ যাব 30 তো উত্তৰত কি লিখিম আমি উত্তৰত লিখিম a = 30 b = 30 ঠিক আছে তো 1 1 2 3 হৈ গল এটা 4টো সোৱা 4টোত আমি এটা সমীকৰণ বনাই লব লাগিব 4টোত কি কৈছে যে এইটো 24 এইটো 4a এইটো 9 আৰু এইটো 2b + 1 তো এই এৰ মান ওলাব দিছে আৰু বিৰ মান ওলাব দিছে তো এইটো কি হয় এটা সামান্তৰিক হয় তাৰ উপৰি কি দিয়া আছে এইডাল আৰু এইডাল সমান বুলি দিয়া আছে কাৰণ দুইটাতে এনেকা ডাবল ডাবল চিন আছে যত একে চিন থাকে হেকেডাল বাহু সমান তো এইডাল আৰু এইডাল যদি সমান হয় তেতিয়াহলে কি হ'ব 4টো চাবা 4টো ৰবাতে কেমেৰা তো মিলাই লৈছো ওকে এই 4টোত সোৱা এই 24 টো কিহৰ সমান বুলি কৈছে এই 4 এৰ সমান কাৰণ এই দুডাল সমান এতেকে আমি কি লিখিব পাৰো 4a = 24 প্ৰশ্নমতে 4a = 24 হ'বনে নাই প্ৰশ্নমতে 4a = 24 তো a = কি হৈ যাব 24 হৰণ 4 4 তো ইফালে পূৰণ হৈ আছিল ইফালে আহিলে হৰণ হৈ যাব 4 ৰে 24 কেবাৰ যায় 6 তো এৰ মান কি হৈ গল 6 হৈ গল আৰে এটো সোৱা ইয়াতে এডাল চিন আছে আৰু ইয়াতে এডাল চিন আছে মানে কি এডাল আৰু এডাল সমান এ কাৰ চিনডালে কি বুজাইছে যে ইহত সমান্তৰাল এই দুডাল সমানো সমান্তৰাল এই দুডাল সমান আৰু সমান্তৰাল এই দুডাল সমান আৰু সমান্তৰাল একেদৰে প্ৰশ্নমতে মই কি লিখিব পাৰিম যে প্ৰশ্নমতে কি লিখিব পাৰো টুৱাইস b + 1 = কিমান হ'ব 9 কাৰণ এই 9 টো এই সমান টুৱাইস b = এই 9 টো এফালে যোগ হৈ আছিল এফালে বিয়োগ হৈ যাব 1 টো 9 পৰা 1 গলে কিমান বাকি থাকিব 8 তো b = কিমান হ'ব 2 টো পূৰণ হৈ আছিল এফালে আহিলে হৰণ হৈ যাব 8 হৰণ 2 সমান কিমান হৈ গল 4 তো উত্তৰত আমি কি লিখিম a = 6 আৰু b = 4 এটো হৈ গল আমাৰ উত্তৰ ঠিক আছে 3টো হৈ গল এতিয়া সোৱা 1 ৰ 5টো 5টোত কি কৈছে যে এই গুটে কেটা সমান কিয় কাৰণে এটো এটা ৰম্বস এই ৰম্বস ডালৰ কি ওলাব দিছে তোমালোকক b আৰু c ওলাব দিছে তো এডালত আমি কি জানো যে ৰম্বাস এটাৰ যিবোৰ কৰ্ণ আছে সেই কৰ্ণবোৰে কি হয় যে যিটো বিন্দুত কটাকটি কৰে সেই বিন্দুত লম্বভাৱে সমদ্বিখণ্ডিত হয় তো এডাল যদি লম্বভাৱে সমদ্বিখণ্ডিত হয় মানে কি সমদ্বিখণ্ডিত মানে কি সমান হ'ব তো এই বিন্দুটোত এই কৰ্ণডাল যদি সমদ্বিখণ্ডিত হয় b সমান কিমান হৈ গল 8 হৈ গল আৰু c সমান কিমান হৈ গল 15 হৈ গল এটো আৰু মই আকি পেলাই লিখি পেলাই নিদু লিখিয়ে দিউ দিয়া তোমালোকে আকৌ হেটো ভুল কৰিবা নহয় 5টোত কি হ'ব আমাৰ আমি জানো যে ৰম্বাসৰ কৰ্ণবোৰ ছেদ বিন্দুত মানে যত কটাকটি কৰে ঠিক আছে ছেদ বিন্দুত লম্বভাৱে সমদ্বিখণ্ডিত হয় এই বাক্যটো লিখিব লাগিব নহলে তোমালোকে যদি ডাইৰেক্ট উত্তৰটো লিখা কোৰ পৰা আহিলে কাৰণ নহলে তোমালোকৰ আধা মাৰ্ক কাট খাই যাব ঠিক এই বাক্যটো লিখি যিহেতু চিত্ৰত দিয়া চতুৰ্ভুজটো এটা ৰম্বাস তো আমি কি লিখিব পাৰো b = 8 আৰু c = 15 এই দুটা উত্তৰ হৈ গল কিয় হৈছে গম পাইছা কাৰণ সোৱা ইয়াৰ পৰা ইয়ালৈকে এডাল কৰ্ণ হয় নে নাই কৰ্ণ মানে কি সন্নিহিত নোহোৱা দুটা বিন্দুক লগোৱা ৰেখাডাল তো এই দুটা সন্নিহিত নহয়
তো এই ৰেখাডালে এইটো বিন্দুত সমদ্বিখণ্ডিত মানে কি সমদ্বিখণ্ডিত মানে ইয়াতে সমান সমানে দুভাগ হৈছে তো যদি সমান সমান দুভাগ হৈছে এইটো ভাগ আৰু এইটো ভাগ সমান তাৰ মানে কি হৈ গল c আৰু 15 টো সমান হৈ গল 8 আৰু b টো সমান হৈ গল গতিকে c = 15 c = 15 আৰু b = 8 ঠিক আছে এতিয়া এইটো সোৱা এইটো এটা সামন্তৰিক তো এই সামন্তৰিকটোৰ বাকি কোণবোৰৰ আমি মান নাজানো তো এইটো মান আমি কেনেকৈ উলিয়াম তোমালোকে যিকোনো এটাৰ পৰা আৰম্ভ কৰিব পাৰা সামন্তৰিকৰ বিপৰীত কোণবোৰ সমান বিপৰীত কোণ যদি সমান হয় b টো কিমান হ'ব 75 এতিয়া সোৱা এই সামন্তৰিকটোৰ এইটো আৰু এইটো বিপৰীত কোণ গতিকে b ৰ মান কিমান হৈ গল 75 আৰু এইটো আৰু এইটো কি হয় বিপৰীত কোণ গতিকে a আৰু c টো সমান তাৰ উপৰি সোৱা এইটো সামন্তৰিকৰ এই দুটা একেফালৰ অন্তঃকোণৰ কথা আমি কি জানো যে একেফালৰ অন্তঃকোণবোৰ সম্পূৰক মানে কি 180 ডিগ্ৰী এইটো আৰু এইটো যোগ হলে 180 ডিগ্ৰী তো ইয়াৰ পৰা আমি কি লিখিব পাৰো যে কেনেকৈ যে ৰবা দে ওকে সো ইয়াতে মই কি লিখিছো যে সামন্তৰিকৰ বিপৰীত কোণবোৰ সমান গতিকে b = কিমান হৈ গল 75 আৰু c = a তাৰ উপৰি সামন্তৰিকৰ একেফালৰ অন্তঃকোণবোৰ সম্পূৰক আৰু যদি ইহত সম্পূৰক হয় c আৰু 75 লগ লাগি কিমান হয় 180 ডিগ্ৰী গতিকে c = কিমান হৈ গল 180 বিয়োগ 75 সমান 105 এটা সোৱা এই c টো যদি 105 হৈ গল এই c টো যদি 105 এইটো 105 এটাকে a = 105 ইয়াতে আমি এতিয়ালৈকে যিমানবোৰ সামন্তৰিক ৰম্বস এইবোৰৰ সূত্ৰ পঢ়িছো সেইবোৰে আমাৰ ইয়াতে ব্যৱহাৰ হ'ব ইয়াতে কি দিছে AC = 10 দিছে এই গুটেডাল কিমান দিছে 10 গতিকে তোমাক x আৰু y ওলাব দিছে তো এই গুটেডাল যদি 10 হয় আমি কি জানো যে আয়তৰ কৰ্ণ দুডাল এটা আন্তৰ সমান গতিকে কি হ'ব যে মই ইয়াতে লিখি দিছো হা AC সমান কি হ'ব BD হ'ব কাৰণ আয়তৰ কৰ্ণবোৰ সমান তাৰ উপৰি আয়তৰ কৰ্ণয়ে কি কৰে তাৰ যিটো ছেদ বিন্দু আছে তাতে সমদ্বিখণ্ডিত হয় মানে কি x আৰু y সমান হ'ব AO আৰু OC সমান DO আৰু OB সমান এটা যদি AC টো 10 বুলি দিছে AC টো যদি 10 হয় তেতিয়া হলে কি হ'ব আমাৰ BD 10 হ'ব নে নাই এটা BD 10 হৈ গল এডাল 10 এই 10 ডাল যদি ইয়াতে সমদ্বিখণ্ডিত হয় মানে কি এইডাল আৰু এইডাল সমান 10ক যদি সমানে দুভাগ কৰা কিমান পাবা 5 গতিকে x কিমান হৈ গল আমাৰ গতিকে x তোমালকে পাবা 5 আৰু y পাবা 5 কিয় পালা বুজি পাইছা কাৰণটো তোমালকে লিখিব লাগিব কিন্তু মই কৈ দিছো তোমালকে পজ কৰি লিখি লবা আমি জানো যে আয়তৰ কৰ্ণবোৰ সমান এতেকে AC = BD এনে লিখিলা পজ কৰি লৈ লিখিলা তাৰ পিছত লিখিবা যেহেতু AC সমান 10 এতেকে BD সমান কিমান হৈ গব 10 ঠিক আছে তাৰ পিছত লিখিবা আয়তৰ কৰ্ণবোৰে ছেদ বিন্দুত সমদ্বিখণ্ডিত হয় এতেকে x = 5 y = 5 ঠিক আছে এতিয়া নেক্সট এটো সুধিছে x + y + z এটো x এটো y এটো z সমান কিমান সো এটো এটা বৰ্গ হয় নে নাই আৰু আমি কি জানো যে বৰ্গৰ গুটেকেটা বাহু সমান গতিকে এটো যদি 6 x টো কিমান হবে 6 y টো 6 z টো 6 ইয়াতে তোমালকে কি লিখিবা ৰবা এটো কে নম্বৰ 5 6 7 8 1ৰ 8ত কি লিখিবা তোমালকে বৰ্গৰ গুটেকেটা বাহু সমান বৰ্গৰ গুটেকেটা বাহু সমান ঠিক আছে বৰ্গৰ গুটেকেটা বাহু সমান বুলি লিখিলা ডায়াগ্ৰামটোত কি কৈছে এটো 6 x y = z দে গুটেকেটা যদি সমান হয় x = y = z = কিমান হ'ব 6 তোমালোকক কি দিছে x + y + z সমান কিমান দিছে সোৱা x + y + z সমান কিমান দিছে তো সোৱা এই গুটেকেটা সমান হয় নে নাই গতিকে x ৰ মান কিমান হৈ গল 6 + 6 + 6 সমান কিমান হৈ গল 18
হৈ গ'ল এটো সুধিছে তোমালোক x + y + z 18 হৈ গ'ল যেহেতু এটো এটা বৰ্গ গটেকেটা বাহুৰ মান তিনটা বাহুৰ মান সুধিছে যদি চাৰিটা বাহুৰ মান সুধিলে হয় তেতিয়া হলে কি হ'ল হয় 64 হৈ গ'ল ইয়াতে সুধিছে এটো কি হয় এইটো এটা ৰম্বাস তা তোমালোকে কেনে গম পাবা এই গটেকেটা বাহুতে এডাল এডাল চিন দিয়া আছে মানে এই এডাল এডাল চিন দিছে মানে কি এই গটেকেটা সমান কাৰণ যি চিন ইয়াত আছে এটো চিন ইয়াত আছে যিবোৰ বাহুত একে একে চিন দিয়া থাকে হেবোৰ সমান গতিকে এটো এটা ৰম্বাস হৈ গ'ল এটো যদি হাত হয় এটো কিমান হ'ব এটোও হাত আৰু এটোও হাত এটো ৰম্বাসৰ গটেকেটা বাহুৰ মান সমান এটো তোমালোকৰ হোমৱৰ্ক নিজে কৰিবা একদম এটো নিচিনাই লিখিবা ইয়াত যেনেকে মই বৰ্গ লিখিছো তোমালোকে কি লিখিবা ৰম্বাসৰ গটেকেটা বাহু সমান এতেকে x = y = z = ইয়াতে কিমান দিয়া আছে 7 তো x + y + z কিমান হ'ব এটো তোমালোকৰ হোমৱৰ্ক এটো কৰিবা ইমান গটেকেটা কৰি নিদু আৰু এটো বহুত সহজ কাৰণে কৰি দিয়া নাই এটা এটো চোৱা ৰবাতে মিলাই লৈছো ওকে তো ইয়াতে এটো চোৱা এটো সমান এই দুডাল সমান মানে কি হয় এটো এটা সামন্তৰিক আৰু কি কৈছে এই চোৱা এটো 2x - 3 আছে এটো 2x - 3 আছে মানে এটো আৰু এটো সমান 3x - 2 আছে আৰু এটো 3x - 2 আছে চোৱা সামন্তৰিকৰ যিবোৰ ধৰ্ম হেবোৰ মানিছে কিন্তু এটাও মান দিয়া নাই যদি এটাও মান দিয়া নাথাকে তোমালোকে কি কৰিবা সো আমি এটা কথা জানো যে সামন্তৰিকৰ একে ফালৰ অন্তঃকোণৰ মাপৰ সমষ্টি কিমান 180 ডিগ্ৰী মানে কি হৈ গ'ল এইটো আৰু এইটো যদি যোগ কৰা তোমালোকে কিমান পাবা 180 ডিগ্ৰী এতিয়া চোৱা কি কৈছে ইয়াতে গতিকে এই দুটা সম্পূৰক হ'ব মই বাক্যটো লিখি লৈছো আমি জানো যে সামন্তৰিকৰ একে ফালৰ অন্তঃকোণবোৰ সম্পূৰক মানে কি 180 ডিগ্ৰী তো একে ফালৰ অন্তঃকোণ কোনটো এইটো গতিকে মই লিখিছো 2x - 3 + 3x - 2 এই দুটা যদি যোগ কৰো মানে এইটো কোণৰ এইটো যদি যোগ কৰো তেতিয়া হলে মোক কিমান লাগিব 180 তাৰছত কি 2x + 3x - 3 - 2 = 180 ডিগ্ৰী 2x + 3x দুটা x তিনটা x লগ লাগিলে কেটা x হয় 5টা x - 3 + 2 5 সমান কিমান 180 ডিগ্ৰী 5x টো ইফালে ৰাখিলো 5 টো ইফালে মাইনাস হৈ আছিল এইফালে হিলে 5 180 লগত 5 যদি যোগ হয় কিমান হৈ যাব 185 ডিগ্ৰী তাৰপিছত x = কিমান হৈ গ'ল এতিয়া 185 হৰণ 5 5 এদি 15ক যায় 3 বাৰ 16 17 18 3 বাকি থাকিলে 35 7 5 গুণ 35 37 হৈ গ'ল এতিয়া কোন দুটা তোমালোকে যদি ইচ্ছা কৰা ইয়াতো হেক কৰিব পাৰা x ৰ মান উলালে হ'ব বা কোন কেটাৰ মান উলাই ল'ব পাৰা এতেকে a সমান কিমান হ'ব কোন a সমান কিমান 2x - 3 আছে গতিকে কোন a সমান কি লিখিম 2x - 3 2x - 3 তো 2 * 37 x ৰ মান 37 - 3 7 দুগুণ 14 4 হাতেৰ হল 1 3 দুগুণ 6 1 7 -3 74 ৰ পৰা 3 গলে কিমান বাকি থাকে 71 আৰু যদি তোমালোকে b2 ওলাব বিচাৰা b সমান কিমান 3x - 2 3x - 2 তো 3 কিমান হয় 3x ৰ মান 37 - 2 7 3 গুণ 21 ৰ 1 হাতেৰ হল 2 3 3 গুণ 9 কে 10 বিয়োগ 2 100 1ৰ পৰা 2 গলে কিমান 99 কিবা ওকে এটো কি হয় 7 3 গুণ 21 ৰ 1 হাতেৰ হল 2 3 3 গুণ 9 10 11 হ'ব দে এটো 11 সৰি তো 11 বিয়োগ 2 7 3 গুণ 21 ৰ 1 হাতেৰ হল 2 3 3 গুণ 9 10 11 111 ৰ পৰা 2 গলে 109 এটো ভুল হৈছিল কৰোতে এটো হৈ গল 109 তো 109 ৰ 71 এই দুটা যদি যোগ কৰা তোমালোকে কিমান পাবা 180 হৈ গল এটা তোমালোকৰ a আৰু b টো ওলাই গল যদি a টো তোমালোকৰ 71 হয় c টো কিমান হ'ব 71 b টো যদি 109 হয় d টো কিমান হ'ব 109 যিহেতু সামন্তৰিকৰ বিপৰীত ৰবাদে সামন্তৰিকৰ বিপৰীত কোণবোৰ সমান
এতেকে a equal to c equal to কিমান 71 b equal to d equal to 109 a equal to c b equal to d এটা লাস্ট এটো এটো কি কৈছে সোয়া এই x ৰ মানটো উলাব দিছে তো x ৰ মানটো উলাবলে তোমালকে কি কৰিব পাৰিবা যে আমি কি জানো যে যিকোনো বহুভুজৰ বহিঃ কোণৰ মাপৰ সমষ্টি কিমান 360 ডিগ্ৰী তো ইয়াতে কিন্তু এটা কথা হৈছে এইটো বহিঃ কোণ আছে এইটো বহিঃ কোণ আছে এই বহিঃ কোণটোৰ মান দিয়া নাই বাকি কেটা বহিঃ কোণ আছে এইটো কি হয় এটা 1 2 3 4 5 এইটো এটা পঞ্চভুজ হয় পঞ্চভুজৰ বহিঃ কোণ কেটা থাকিব পাঁচটাই থাকিব এইটো এটা দুটা তিনিটা চাৰিটা পাঁচটা তো ধৰা হল এইটো y ঠিক আছে তোমালোকে ডায়াগ্ৰামটোতে এই নামটো y বুলি দি দিবা তাৰপিছত তোমালোকে জানা যে এটো কে নম্বৰ হ'ব 12 বহুভুজৰ বহিঃ কোণ যোগ অন্তঃকোণ কিমান হয় সোয়া আমি জানো এই এটা লাইন হয়নে না এই এটা লাইনৰ এইটো আৰু এইটো এই দুটা কোণ মিলাই আমি সদায় জানো অন্তঃকোণ আৰু বহিঃ কোণ লগ লাগি কিমান হয় 180 ডিগ্ৰী 180 ডিগ্ৰী তো বহিঃ কোণটো মোৰ কিমান হৈ গল y বুলি মই নাম দিছো আৰু অন্তঃকোণ মোৰ কিমান আছে 90 ডিগ্ৰী সমান কিমান 180 ডিগ্ৰী কাৰণ বহিঃ কোণ অন্তঃকোণ কিমান হৈ যায় আমাৰ 180 ডিগ্ৰী হৈ গল তো y ইকুয়াল টু কিমান হ'ব 180 বিয়োগ 90 180 ৰ পৰা 90 গলে কিমান থাকে 90 ডিগ্ৰী তো y টো তোমালোকৰ 90 হৈ গল এটা তোমালোকে কি লিখিবা আমি জানো বহুভুজৰ বহিঃ কোণৰ মাপৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী হয়নে নাই যিকোনো বহুভুজ নহওক কিয় আমি আগৰ ক্লাছতে পঢ়িছো বহুভুজ যিয়ে শেপৰ নহওক তাৰ বহিঃ কোণৰ মাপৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী তো মই যদি ইয়াৰ পৰা আৰম্ভ কৰো 90 ইয়াৰ পৰা যদি মই আৰম্ভ কৰো 90 ডিগ্ৰী হল প্লাস 90 হৈ গল তাৰছত নেক্সট বহিঃ কোণ y প্লাস এটো কিমান 40 তাৰ পিছত এটো কিমান x তাৰ পিছত 60 সোয়া হৈ গল 90 plus y plus 40 plus x plus 60 গোটে কেটা মিলি কিমান হ'ব লাগিব মোৰ 360 ডিগ্ৰী হৈ গল ওকে গোটে কেটা যদি এতিয়া y ৰ মান কিমান হয় y ৰ মান মই 90 উলাই থৈছো তো 90 plus 90 plus 40 plus x plus 60 equal to কিমান হৈ গল 360 ডিগ্ৰী এটা এইকেটা যোগ কৰিম 90 90 কিমান হয় 180 180 লগত 40 যোগ কৰিলে হ'ব 220 220 ৰ লগত 60 যোগ কৰিলে হ'ব 280 তো x plus 280 সমান কিমান 360 ডিগ্ৰী x equal to কিমান হ'ব 360 minus 280 কিমান হৈ গল 0 0 এটা 6 আছে 16 8 16 ৰ পৰা 8 গলে 8 3 ৰ পৰা 1 লৈছিলে গতিকে কোনা থাকে x equal to 80 आंसर তোমালোকে आंसर মিলাই চাবা যদি কোনোবাতৰ आंसर নাই মিলা মই চেক কৰা নাই এটো তোমালোকৰ দায়িত্ব তোমালোকক এটাই মাত্ৰ হোমৱৰ্ক দিছো এটো নিজে কৰিবা এটো কে নম্বৰ 5 9 নম্বৰ একৰ 9 টু তোমালোকৰ হোমৱৰ্ক বাকি একৰ কথা ইয়াতে বহিত কৰি দিলো এতিয়া 2 3 4 আমি বোৰ্ডত কৰিম তো তোমালোকৰ 1 নম্বৰত থকা 12টা ছবি আছিল তাৰ পৰা তোমালোকে কোণৰ মানবোৰ উলিয়াব আছিল হেপৰ আমি বহি আৰু কিতাপৰ সহায়ত কৰিলো একেটা আমি বোৰ্ডত আলোচনা কৰিম তো 2 নম্বৰ প্ৰশ্নটো কি কৈছে এটা সমান্তৰিকৰ দুটা সন্নিহিত কোণৰ জোখৰ অনুপাত 4:5 হলে সমান্তৰিকৰ কোণৰ জোখ উলিওৱা তো তাৰ আগতে আমি কি জানিব লাগিব যে সমান্তৰিকৰ সন্নিহিত কোণৰ মাপৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী সো এইটো যদি এটা সমান্তৰিক হয় তো এইটো আৰু এইটো কি হয় সন্নিহিত কোণ হয় নে নাই আৰু তোমালোকে যদি এডাল এনেকে সমান্তৰাল ৰেখা আৰু এটা যদি ছেদক বুলি ভাবা তেতিয়া হলে কি হ'ব এই দুটা কোণ ছেদকৰ একে ফালৰ অন্তঃকোণ
ছেদকৰ একেখন অন্তঃকোণৰ মাপৰ সমষ্টিও 180 ডিগ্ৰী হেতু মনত ৰাখিব পাৰা বা ৰাখিব পাৰা যে সামান্তৰিকৰ সন্নিহিত কোণৰ মাপৰ সমষ্টি কিমান 180 ডিগ্ৰী তো ধৰা হল তোমালোকে যেহেতু 2 নম্বৰ অনুশীলনী কৰি আহিছা যদি আমাক অনুপাত দিয়া থাকে তোমালোকে জানা যে বস্তুবোৰৰ মান কি লব লাগে অনুপাতৰ লগত আমি ডাইৰেক্ট x টো পূৰণ কৰি লও ধৰা হল সামান্তৰিকটোৰ সন্নিহিত কোণবোৰ হল কিমান 4x, 5x 4x আৰু 5x আমাৰ কি হৈ গল সন্নিহিত কোণ 4x আৰু 5x তোমালোকৰ সন্নিহিত কোণ এতিয়া কি হ'ব যেহেতু এইটা সন্নিহিত কোণ আমি জানো যে সামান্তৰিকৰ সন্নিহিত কোণৰ মাপৰ সমষ্টি সম্পূৰক মানে কি 180 ডিগ্ৰী মাপৰ সমষ্টি কিমান মাপৰ সমষ্টি 180 ডিগ্ৰী তো এই দুটা যোগ হৈ কিমান হ'ব লাগিব আমাৰ 180 ডিগ্ৰী এতেকে 4x plus 5x equal to কিমান 180 ডিগ্ৰী পাছে চাৰি কিমান 9x equal to 180 ডিগ্ৰী তো x equal to কিমান হ'ব 180 divided by 9 9 ৰে 18 কেবাৰ যায় দুইবাৰ আৰু 0 তো x ৰ মান যদি 20 হৈ গল তোমালোকক কি উলাব দিছে সামান্তৰিকৰ কোণৰ জোখ উলিয়াব দিছে এতেকে সামান্তৰিকটোৰ কোণবোৰ হ'ব কিমান 4 into 20 কাৰণ x ৰ মান কিমান ওলাই গল 20 গতিকে এটা কোণ কিমান হৈ গল 4 into 20 সাইড দুগুণ 80 এটা যদি 80 হয় আমি কি জানো সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান তো ধৰা হল এইটো তোমালোকৰ 80 এইটো যদি 80 হয় এইটো 80 হ'ব 80, 80 দুটা কোণ দি দিলু তাৰ পিছত 5 into 20 5 দুগুণ কিমান 10 100 আৰু এটা 100 তো টোটাল আমি 4টা কোণ পাই গলো এইটো হৈ গল आंसर ঠিক আছে তোমালোকে এইটো যুক্তি ব্যৱহাৰ কৰিলে হৈ যাব ইয়াতে তোমালোকে ইচ্ছা যদি কৰা যদি তোমালোকক পিছত সুবিধা হ'ব কাৰণে তোমালোকে সামান্তৰিক এটা কাষত আঁকি থব পাৰা আৰু যদি তোমালোকৰ এই কথাখিনি মনত আছে তেতিয়াহলে নাকিলেও কোনো কথা নাই তাৰপিছত 3 নম্বৰটো চোৱা এটা সামান্তৰিকৰ দুটা সন্নিহিত কোণৰ এটা আনটোতকৈ 30 বেছি তো আমি কি ধৰিলাম ধৰা হল তো সমাধান দে ধৰা হল এটা কোণ x তাহলে আন্তঃকোণ কি হ'ব এতেকে আন্তঃকোণ এটা কোণ আনটোতকৈ 30 বেছি তো যদি এইটো x হয় আন্ত কি হ'ব x plus 30 এটা কোণ যদি x হয় এটা কোণ আনটোতকৈ 30 বেছি তো আন্তঃকোণ x plus 30 ই হদুটা কি হয় সন্নিহিত কোণ হয় এই বাক্যটো মই আৰু লিখি নিদু তোমালোকে লিখিবা আমি জানো যে ইখিনি তোমালোকে ইখিনি fill in the blanks দে ডট আছে আৰু তোমালোকক স্কুল খুলিলে মই কি পঢ়াইছো গুটিবোৰ মই বহিত বিচাৰিম আৰু এই বহিত এনেকা ডট লিখিলে নহব ইয়াৰ ঠাইত তোমালোকক কি লিখিব দিছো সামান্তৰিকৰ সন্নিহিত কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী এতেকে x plus 30 এইটো এটা কোণ সমান কিমান হ'ব 180 ডিগ্ৰী কেটা x আছে দুটা x 30 দুই ফালে প্লাস হৈছিলে এফালে আহিলে মাইনাস হৈ যাব 180 ৰ পৰা 30 গলে কিমান থাকিব 50 5 6 7 x ৰ twice 6 equal to 150 তো x equal to কিমান হৈ যাব 7 5 70 x যদি 75 হয় আন্তঃকোণ কিমান এতেকে কোণ দুটা হ'ব
কোন দুটা হ'ব এটাটো হৈ গল 75 আৰু এটা কি হ'ব 75 প্লাস 30 কিমান 105 এটো হৈ গল आंसर বুজি পাইছা এটো 2 আৰু এটো 3 এখিনি ফিল আপ কৰিবা কি কি বাক্য লিখিবা ইয়াতে সামন্তৰিকৰ সন্নিহিত কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী এটো 2 আৰু 3 স্ক্ৰিনশ্বট লৈ লোৱা যাতে পিছত কৰিব পাৰা এতিয়া তোমালোকৰ 4 নম্বৰ প্ৰশ্নটো চোৱা 4 নম্বৰ প্ৰশ্নটো কি কৈছে যে ABCD এটা সামন্তৰিক ABCD এটা সামন্তৰিকৰ AC আৰু BD কৰ্ণ কোন A টো সমান 37 মানে এটো কিমান কৈছে 37 আৰু ABC এই গতে ডাঙৰ কোণটো কিমান কৈছে 120 তো B ৰ মান ওলাব এটো অতি সহজ চোৱা কি হয় সামন্তৰিকৰ বিপৰীত কোণবোৰ সমান এতেকে ADB ADC এই কোণটো এই ডাঙৰ কোণটো ADC ইকুয়াল টু কোণ ABC হয় গল কিন্তু এই ডাঙৰ ADC কোণত কি আছে A আৰু B যোগ হৈ আছে নে না এই ডাঙৰ কোণটো সমান A plus B তো ইয়াতে তোমালোকে কি লিখিবা A plus B ইকুয়াল টু এই ডাঙৰ কোণটো মান কিমান দিয়া আছে 120 ABC এটোৰ মান দিয়া আছে 120 120 হৈ গল এতিয়া চোৱা তোমালোকক A ৰ মান 37 বুলি দিয়া আছে A 37 plus B 120 হৈ গল তো B ৰ মান কিমান হ'ব 120 বিয়োগ 37 দহৰ হাত গল কিমান বাকি থাকে 3 এটো দহতে ইয়াৰ পৰা এক ধাৰে নিছিলো তো ইয়াতে কিমান আছে 1 11 ৰ 3 গলে কিমান 8 তো B ৰ মান কিমান হৈ গল 83 সহজ হয়নে নাই অতি সহজ এটো যে বহুতে সহজ এটা 5 নম্বৰটো চোৱা ABCD আয়তৰ AC কৰ্ণৰ দৈৰ্ঘ্য কিমান দিছে 3x - 2 AC তো 3x - 2 আৰু BD তো কিমান দিছে 4x + 2 কিন্তু আমি কি জানো যে আয়তৰ কৰ্ণবোৰ সমান মানে কি হ'ব আমি জানো সমাধান আমি জানো যে আয়তৰ কৰ্ণ দুডাল সমান কৰ্ণ দুডাল যদি সমান হয় AC = BD হ'বনে না এতেকে AC = BD AC আৰু BD ৰ মান আমাক কিমান দিয়া আছে 6x - 2 আৰু 4x + 2 তো কি হ'ব এই দুটা সমান হ'ব AC মানে 6x - 2 = 4x + 2 হৈ গল এই 4x তো মই এফালে আনি 6x 4x তো এফালে আছে এফালে আহিলে -4x হৈ গল +2 তো আসিলে এফালে 2 তো মাইনাস হৈ আসিলে এফালে আহিলে প্লাস 6x ৰ পৰা 4x ছটাৰ পৰা 4 গলে কিমান থাকে 2x = 4 x = কিমান হৈ গল 4/2 4 2 ৰ হৰণ কৰিলে কিমান 2 x ৰ মান ওলাই গল তোমালোকক কি দিছে x ৰ মান আৰু AC ৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা AC ৰ দৈৰ্ঘ্য কিমান হ'ব 6x - 2 তো x ৰ ঠাইত আমি 2 ৰ পাত বহাই দিম AC = 6x - 2 6 পূৰণ 2 x ৰ মান 2 বিয়োগ 2 6 দুগুণ 12 বিয়োগ 2 সমান 10 এটাকে এনসারত কি হ'ব তোমালোকৰ AC সমান 10 আৰু x = 2 এটো হৈ গল তোমালোকৰ এনসার 4 আৰু 5 টো অতিকে সহজ এতিয়া আমি 6 আৰু 7 টো আলোচনা কৰিম এটো তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা এবাৰ আমি 6 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম 6 নম্বৰত কি কৈছে ABCD আয়তৰ দুডাল কৰ্ণয় ABCD আয়তৰ AC আৰু BD কৰ্ণয় O বিন্দুত মিলিত হৈছে AC আৰু BD দৈৰ্ঘ্য যথাক্ৰমে 6x + 1 8x - 24 ইয়ালৈকে এক্স্যাক্টলি আগৰ কোৱেশ্চনটোৱে 5 নম্বৰ কোৱেশ্চনত যি কৰিছিল আমি হেয়া একে x AO আৰু B ৰ মান উলিওৱা কিন্তু আগৰটোত আমি কি কৰিছিল x ৰ মান আৰু গোটেই ডালৰ মান উলাইছিল কিন্তু এবাৰ কি AO আৰু B এ আধা আধাৰ মান উলাব দিছে হেতু কেনেকৈ উলিয়াম সো ইয়ালৈকে আমি আগৰ নিচিনাই কৰিম সমাধান আমি
1 আৰু BD ৰ মান কিমান দিছে 8x - 24 8x যদি এফালে আনো 3x - 8x equal to -24 আছে এই 1 টো এফালে লৈ গলে -1 এফালে প্লাস আছিল এফালে মাইনাস আঠাৰ পৰা দিনি গলে কিমান থাকে 5 5x হলে মাইনাস আছে equal to -25 এফালে মাইনাস এফালে মাইনাস 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 ক্যান্সেল x equal to কিমান হ'ব 5 টো হৰণ হৈছিল এফালে আহিলে পূৰণ হৈ যাব 5 মানে কিমান হ'ব 25 হৰণ 5 5 এ 25 কিমান যায় 5 বাৰ তো x equal to কিমান হৈ গল আমাৰ 5 এটা তোমালোকক কি উলা পৰিছে a আৰু b উলিয়াৰ আগতে আমি ac উলাই লম ac equal to কিমান হ'ব 3x + 1 equal to 3 into x ৰ মান কিমান 5 plus 1 5 3 গুণ 15 একে 16 এতিয়া চোৱা ac ৰ মান পাই গলা এতিয়া আমি কি জানো যে আয়তৰ কৰ্ণ দুডালে ছেদ বিন্দুত সমদ্বিখণ্ডিত হয় ৰবা ac টো লালো bd টো একেলগে ওলাই ললো bd যেহেতু ac আৰু bd সমান তোমালোকে ডাইৰেক্টলি লিখিব পাৰা বা তোমালোকৰ কাৰণে মই জাস্ট লিখি দিছো আৰু 8x - 24 8 into 5 - 24 8 5 গুণ 40 40 और 24 গলে কিমান আহিব 16 এসি আৰু বিডি হৈ গল দুইটা সমান তোমালোকে কৰিও চাব পাৰা এতিয়া চোৱা আমি জানো যে আয়তৰ কৰ্ণ দুডাল ছেদ বিন্দুত সমদ্বিখণ্ডিত হয় এতেকে AO equal to আমাক AO বুজিছিলে না AO কিমান হ'ব এটো যদি সমদ্বিখণ্ডিত হয় মানে AO পার্ট টু AC কিমান হৈ যাব আধা হাফ অফ AC হ'ব নে নাই AC ৰ আধা AO আৰু আধা OC তো হাফ AC কিমান 16 equal to কিমান হ'ব 8 একেদৰে BO একে হ'ব হাফ ইনটু BO কিহৰ আধা BD ৰ আধা BD আমাৰ কিমান 8 সৰি 16 সো 16 ৰ আধা 8 आंसर পাই গলা A আৰু B ৰ মান আমি পাই গলা এতিয়া আছে 7 ABCD বৰ্গত কোড A সমান 4x + 30 হলে x ৰ মান উলিওৱা এটো উলাবলে তোমালোকে জানিব লাগিব যে বৰ্গৰ এটা কোণৰ মান কিমান আমি জানো যে বৰ্গৰ এটা কোণৰ মান কিমান হয় 90 ডিগ্ৰী কাৰণ বৰ্গৰ আমি পাইছিলো নে নাই যে বৰ্গৰ চাৰিটা কোণ সমান আৰু ভিতৰ গোটেইটা কোণ কিমান হয় 360 ডিগ্ৰী চতুৰ্ভুজৰ চাৰিটা কোণৰ মাপৰ সমষ্টি 360 ডিগ্ৰী তো 360 হৰণ 4 4ৰে 360 হৰণ কৰিলে কিমান পাও 90 মানে আমি কি পালো যে বৰ্গৰ এটা কোণৰ মান 90 ডিগ্ৰী তেকে আমি জানো যে সমাধানত কি লিখিবা সমাধান আমি জানো যে বৰ্গৰ প্ৰতিটো কোণৰ মান বা মাপ যি লিখা সমান কিমান 90 ডিগ্ৰী এতেকে 4x + 30 ইকুৱেল টু কিমান হ'ব 90 ডিগ্ৰী 4x টো এফালে থাকিল 30 টো এফালে প্লাস হৈছিল এফালে আহিলে মাইনাস 90 মাইনাস 30 ডিগ্ৰী 90 ৰ পৰা 30 গলে কিমান বাকি থাকে 60 তো x ৰ লগত 4 টো পূৰণ হৈ আছে এফালে আহিলে হৰণ 60 হৰণ 4 4 ৰে 60 কে পাৰ যায় 15 15 4 গুণ 60 তো x ৰ মান কিমান হৈ গল 15 পাই গলা 8 তো সা ABCD আয়তৰ ABCD আয়তৰ AB = 2x + 5 BC = 20 AD = 3x + 5 আৰু CD আমাক দিয়া নাই কিন্তু কৈছে কি আয়তৰ চাৰিটা বাহুৰ যোগফল উলিওৱা আমি কি জানো যে আয়তৰ গোটেইকেটা বাহুৰ যিকেটা বিপৰীত বাহু হেকেটা সমান মানে কি হ'ব 3x + 5 সমান 20 হ'ব আৰু 2x + 5 এটোৰ মান নাজানো এইটোৰ মান কিমান হ'ব 2x + 5 তো প্ৰশ্ন মতে AB = 2x +
5 BC equal to 20 CD আমি নাজানো আৰু AD equal to আমাৰ কিমান 5 6 plus 5 but আমি কি জানো আয়তৰ বিপৰীত বাহু সমান এতেকে CD কিমান হ'ব CD equal to twice x plus 5 তোমালোকে AD তো কৰি নাথাকি ডাইৰেক্ট AD ৰ মান 20 বহাই দিব পাৰা AD equal to 20 ঠিক আছে এটা কি AD equal to 20 হৈ গল তাৰ মানে কি ৰবা ইয়াৰ তলত লিখিবা হা মই ইফালে লিখিছো AD ৰ মান কিমান আছে 5x plus 5 equal to 20 implies 5x to এনেকে থাকিলে 5 to ইফালে প্লাস আছিল ইফালে আহিলে মাইনাস 20 ৰ পৰা 5 গলে 15 x ৰ লগত 3 পূৰণ হৈ আছিল ইফালে আহিলে হৰণ 15 ক 3 ৰে হৰণ কৰিলে 5 দেখে x ৰ মান পাই গলো 5 এটা চাৰিওটা পুনৰ মাপৰ সমষ্টি তোমালোকে ডাইৰেক্ট বহাব পাৰা বা আগতে ab ৰ মানটো উলিয়াই লব পাৰা হেতু হলে আমাৰ সুবিধা হ'ব ab ইকুৱেল টু কিমান হৈ যাব আমাৰ twice x plus 5 2 into x ৰ মান কিমান 5 twice x plus 5 5 দুগুণ 10 2 হয় পাছে 15 মানে কি হৈ গল আমাৰ ab কিমান হৈ গল 15 ওলাই গল এইটো আৰু এইটো সমান গতিকে এইটো কিমান 20 এইটো যদি 15 এইটো কিমান হৈ যাব 15 এতেকে চাৰিটা বাহুৰ যোগফল এতেকে চাৰিটা বাহুৰ যোগফল সো ইয়াৰ পৰা আৰম্ভ কৰিম AB plus BC plus CD plus DA equal to AB ৰ মান কিমান 15 BC ৰ মান 20 CD ৰ মান 15 আৰু D ৰ মান 20 কিমান হৈ গল 15 15 30 20 20 40 40 30 70 70 হৈ গল তো 8 নম্বৰটো তোমালোকে গোটেখিনি আহিছে নে বোৰ্ডত আহিছে তো 8 নম্বৰটো আমাৰ হৈ গল তো আজি ক্লাসটো ইমানতে এৰিম এইটো চেপ্টাৰ টোটাল 16টা কোৱেশ্চন আছে আজি আমি আধা কৰিলো আঠলৈকে কৰিলো বাকি 9 পৰা 16 লৈকে নেক্সট ক্লাছত মানে অহা কালি তোমালোকক কৰি দিম তোমালোকক মই এটাই হোমৱৰ্ক দিছো 1 নম্বৰৰ 9 নে 10 টো কোনবা এটা হোমৱৰ্ক দিছো কৈ দিছো তাৰ উপৰি 8 টো কৰিছো 10 নম্বৰটো তোমালোকে চেষ্টা কৰিব পাৰা 10 নম্বৰটো বহুতে সহজ হয় তো আজিৰ কাৰণে ইমানে অহা ক্লাছত আকৌ লগ পাম থ্যাংক ইউ